নাই আপোনালোকৰ ওচৰততো এতিয়া ভাষণ ৰাখিলোৱে তাৰমানে এইটো থানা অকল নতুন ৰূপত সজাই পৰাই তোলা হোৱাই নহয় ইয়াৰ যিবিলাক ফেচিলিটিজ আছে বিশেষকৈ উইমেন এণ্ড চাইল্ডৰ কাৰণে তাৰপিছত লকআপৰ ফেচিলিটি মানুহ আমাৰ ৰাইজ যেতিয়া আহিব থানাত কিবা এটা উপকাৰ বিচাৰি বা এটা সেৱা বিচাৰি তেখেতসকলক ইনফৰ্ম কৰাৰ কাৰণে ৰিচেপশ্যন চেণ্টাৰ তেওঁলোকক বহিব দিয়াৰ কাৰণে এটা ৱেইটিং এৰিয়া ৱাশৰুম টয়লেট বাথৰুম এভৰি ফেচিলিটি ইয়াতে আছে ইয়াত আপোনাৰ মালখানা বেলেগে আছে ড্ৰাগছৰ কাৰণে আকৌ সকিয়াকৈ এটা কোঠা আছে য'ত আমি গোটেই ডিষ্ট্ৰিক্টত যিমান ড্ৰাগছ হয় এইটো ডেডিকেটেডলি ইয়াত ৰাখিব পৰা হয় আৰ্মছ এমিউনিশ্যনৰ কাৰণে বেলেগ ব্যৱস্থা আছে অফিচাৰসকল ইণ্ট্ৰগেশ্যনৰ কাৰণে বেলেগ কক্ষ আছে অফিচাৰসকল আৰু বাকী যিবিলাক ইয়াত বিষয়ববী আছে তেওঁলোকে সকিয়াভাৱে বহি পেলাই ধুনীয়া কৰি কেছ ডায়েৰী লিখা বা তদন্ত কৰাৰ কাৰণে এই যিটো পৰিৱেশ এই পৰিৱেশটো মই ভাবোঁ তেখেতসকলক আৰু বেটাৰমেণ্টৰ কাৰণে বা উন্নতিকৰণৰ কাৰণে এই পৰিৱেশটো সহায় কৰিব আৰু এটা কথা চাওক এতিয়াতো পুলিচৰ যিটো ছাৰ্ভিচ সেইটোতো এতিয়াতো আৰু ডিউটি নহয় এইটো এটা ছাৰ্ভিচ হ'ল টুৱাৰ্ডছ দি চিটিজেনছ অফ দ্য ছ'চাইটি এণ্ড টু দ্য পিপল অফ দ্য ছ'চাইটি গতিকে এটা চাফ চিকুণ ধুনীয়া অলপ দেখিবলৈ ভাল সুবিধাজনক এটা যদি পুলিচ ষ্টেচন হয় অট'মেটিকেলি এই পুলিচ ষ্টেচনৰ পৰা মানুহে ৰাইজে আশা কৰিব যে আমি এতিয়া আগতকৈ বেছি ভাল কাম পাম এনেকুৱা এটা টাইম আছিল মানুহে কেতিয়াবা থানাত আহিব নোখোজে আৰু থানাত আহিলেও লেতেৰা অৱস্থা কিছুমান মানুহ মই দেখিছোঁ ছ'চিয়েল মিডিয়াতো কয় যে আমাৰ আৰক্ষী ইমান দিনে ৰাতি কাম কৰে ইমান বেয়া অৱস্থা কিয় তেখেতসকলৰ ইয়াতে আপোনালোকে গৈ ভিতৰত চাব পাৰিব ধুনীয়া মেইল আৰু ফিমেলৰ কাৰণে বেলেগকৈ সকিয়াকৈ বেৰেক বনাইছে ধুনীয়া থকাৰ ব্যৱস্থা কৰিছে প্লাছ ইয়াতো কোৱাৰ্টাৰো আছে এইটো নহয় কি যে এইটোৱে শেষ আৰু কৰিব লগা আছে ন' ডাউট কিন্তু আৰম্ভণটো যিটো হৈছে এই আৰম্ভটো এটা বৰ ভালভাৱে বস্তুটো আৰম্ভ হৈছে মই ভাবোঁ ইট উইল গ' লং ৱে তাৰপাছত কেইবাজনো আহত হ'বলৈ আছে নেকি নাই তেখেতসকলৰ ছিনিয়ৰ অফিচাৰ আহিছে মণিপুৰৰ পৰা একচুৱেলি বস্তুটো কিবা ইহঁতৰ খোৱা মেলা লৈ পেলাই অলপ ভুল বুজাবুজি হৈছে এইটো কিবা গোষ্ঠীসংগত বা এজনৰ কিবা গোষ্ঠীৰ লগত বেলেগ গোষ্ঠী এনেকুৱা টাইপৰ নহয় এতিয়া ট্ৰেইনিং কৰি থকা অৱস্থা য়াং ল'ৰাটো অলপমান কথা বাৰ্তাত ভুল বুজাবুজি হোৱাতে অলপমান স্কাফলিং এটা হৈছিলে লগে লগে গৈ আমি ছিনিয়ৰ অফিচাৰ্ছ মই নিজে গৈছিলোঁ আমাৰ ছিনিয়ৰ অফিচাৰ্ছ গৈ লগে লগে সিহঁতক বুজাই পেলাই সেইদিনা ৰাতি সিহঁতক ফল ইন কৰাই পেলাই বুজাই পেলাই তাৰপিছত সিহঁতক ৰাতি ড্ৰিল কৰোৱা হৈছে আৰু সকলোৱে বৰ মানে তাৰপিছত সকলোৱে মানে বুজি পাইছে আৰু যে অকণমান আৱেগত উল্টা পুল্টা কৰি তেনেকুৱা কিবা ধৰণৰ নাথিং ৰিলেটেড টু এনি ৰেচিজম আৰু ইহঁতৰ ছিনিয়ৰ অফিচাৰ যোৱাকালি আহিছে আজি লাচিত বৰফুকন একাডেমীত আছে আমিও যোৱাকালিও গৈছিলোঁ কথা বাৰ্তা পাতিছোঁ যোৱাকালি বৰ ভালভাৱে ট্ৰেইনিং হৈছে এতিয়া পৰিৱেশ ধুনীয়া ছাৰ চোকা অস্ত্ৰ কেনেকৈ আহিল তাক লৈ বহুতে কিন্তু প্ৰশ্ন কৰিছে তাৰ ভিতৰত চোকা অস্ত্ৰৰ কথাটো এনেকুৱা হ'ল কি চোকা অস্ত্ৰতো যিকোনো বস্তু চোকা হ'ব পাৰে এইটো অস্ত্ৰই হ'ব লাগিব তেনে কথা নহয় কিন্তু আমি যেতিয়া শুনিছোঁ আমাৰ কমাণ্ডেণ্টসকলে যিসকল কৈছে এইটো জেনেৰেলি সেই তাতে ওচৰত থকা এই ফ্লেগৰ প'ষ্ট বা লাঠি এনেকুৱা কিবা আছে এনেকুৱা কোনো ডেঞ্জাৰাছ বস্তু নাই তথাপি আমি তেখেতসকলক গোটেই যিবিলাক বেৰেক চেৰেক আছে চব চেক কৰা হৈছে তাতে DIG এজন আছে তেখেতৰ দ্বাৰাই গোটেই ষ্টাফক দি পেলাই গোটেই বেৰেক ঠেৰেক চব চেক কৰা হৈছে এণ্ড মোবাইল চবাইলো চব চোৱা হৈছে কোনো প্ৰব্লেম নাই এতিয়া মাননীয় আৰক্ষী মহাপৰিদৰ্শক মধ্যম মণ্ডল অসম মাননীয় গোলাঘাট জিলা আয়ুক্ত উপস্থিত গোলাঘাট আৰক্ষী বিষয়ববীয়াসকল আৰু উপস্থিত ৰাইজ আজি আপোনালোকে গম পাইছে ইতিমধ্যে आइए आप
In fact, in certain districts, I will not name, the OC's conference hall is better than the SP's office. Yes. SP prefers to hold conferences there, which is good. Use the conference also for those people who are coming to Tamil. Yes, yes.